আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় 2024 বৰ্ষৰ যেটো নামভৰ্তিকৰণ প্ৰক্ৰিয়া আৰু এটো অলৰেডি এডমিশন নোটিফিকেশন আহি গৈছে আৰু ইয়াত নলবাৰী কামৰূপ বৰপেটা আৰু বঙাইগাঁও দৰং আৰু নগাঁৱৰ এটো উপলব্ধ হ'ব আৰু আপোনালোকে দেখিবলৈ পাই আছে এইখন ভিডিঅ'ত আজি আমি বিশেষকৈ কথা পাতিম পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টবিলাকক লৈ ইয়াত এছামিজ এডুকেশ্যন আৰু ফিল'চফি আৰু পলিটিকেল সায়েন্স বিএ পাছ কৰাৰ পিছত আৰু অন্যান্য সাবজেক্টবোৰত আপোনালোকে এডমিশন হ'ব পাৰিব আৰু দেখিবলৈ পাই আছে স্ক্ৰীনত ইম্পৰ্টেণ্ট ডেটছ অফ অপেনিং অনলাইন এপ্লিকেশ্যন 16 মে'ৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট আছে 9 জুনলৈকে আৰু আপোনালোকে এটা কথা মনত ৰাখিব 5 নম্বৰটো ডিক্লেয়াৰ অফ দ্য প্ৰভিজনেল ৰেংক এইটো আপোনাৰ যাই কিনে এতিয়া নোটিছ দিয়া নাই আৰু 6 নম্বৰটো কাউন্সেলিং এণ্ড এডমিশন ইন পোষ্ট গ্ৰেজুৱেট এইটো এতিয়ালৈকে নোটিছ অহা নাই আপোনালোকে দেখিবলৈ পাই আছে স্ক্ৰীনত ৰিজাৰ্ভেশ্যন যেটো ক্ৰাইটেৰিয়া যদি EWS সাৰ্টিফিকেট থাকে তেনেহ'লে আপোনালোকে এটা সিট পাব আৰু যদি PW থাকে তেনেহ'লে 3% থাকে প্ৰতিটো ইউনিভাৰ্চিটিত 3% সিট থাকে আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যেনে NCC এইবোৰ যদি সাৰ্টিফিকেট থাকে তেনেহ'লে এটাকৈ সিট থাকে এইবোৰত পাই যাব ফ্ৰী ৱেইভাৰ যেটো স্কিম আছে এইটো অকল PG ষ্টুডেণ্টৰ কাৰণে উপলব্ধ হ'ব আৰু কেনচেলেশ্যন অফ সিট এইটো যদি আপুনি একলা থাকে 15 দিন ইউনিভাৰ্চিটিত নাহে তেনেহ'লে আপোনাৰ সিটটো কেনচেল হৈ যাব আৰু 75% এটেণ্ডেন্স আপোনাৰ কম্পালসৰি টু এপিয়াৰ মানে আপোনাৰ য'ত পঢ়ি আছিল তাত 70% এটেণ্ডেন্স থকাটো বাধ্যতামূলক আৰু সিলেবাসটো আপোনালোকৰ এইটো কথা মনত ৰাখিব BA সিলেবাসৰ পৰা আহিব টেনচন নল'ব BA আপোনালোকে যেটো পঢ়ি আছিল এইটো সিলেবাসতে পঢ়ি আহিলেই হৈ যাব আৰু আবেদন কৰাৰ সময়ত আপোনালোকক 600 টকা দিব লাগিব আৰু এডমিশন ফিজটো এতিয়া উল্লেখ কৰা নাই পিছত আপোনালোকক নেক্সট ভিডিঅ'ত জনাম আপোনালোকে এপ্লাই কৰাৰ সময়ত KBBS ASU গুগলত যাই মাৰি দিব আৰু মাৰাৰ পিছত আহি যাব আপোনালোকৰ যেটো বস্তু প্ৰয়োজন হ'ব এপ্লাই কৰাৰ সময়ত পাছপোৰ্ট সাইজ ফটো লাগিব সিগনেচাৰ লাগিব HSLC এডমিট কাৰ্ড লাগিব আৰু মাৰ্কশিট লাগিব HSSLC যেটো মাৰ্কশিট আছে সাৰ্টিফিকেট লাগিব ইজি মাৰ্কশিট লাগিব 5th সেমিষ্টাৰ ফাইনাল মাৰ্কশিট কাষ্ট কেটেগৰী যেটো সাৰ্টিফিকেট আছে সেইটো লাগিব এণ্ড বেংক পাছবুক ফ্ৰণ্ট পেজ আৰু আপোনালোকে একাউণ্ট হোল্ডাৰ নাম IFC গোটেইবোৰ লাগিব যিমান পাৰে সোনকালে আবেদন কৰিবলৈ চেষ্টা কৰিব পিছত যায় আকৌ সাইটৰ যেটো ওয়েবসাইটৰ এইটো প্ৰবলেম দেখাব পাৰে আৰু ইয়াত যেটো এডমিশন এইটো মেৰিট লিষ্ট অনুযায়ী এডমিশনটো হ'ব যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকৰ কোনোবা মানুহ এমএ কৰিবলৈ ইচ্ছা আছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন এই চেনেলতে আপোনালোকে ইনফৰমেশ্যনবোৰ পাই যাব আৰু ভিডিঅ'টো লাইক কৰি থৈ দিব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আগন্তুক যিবোৰ ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ